মোৰ ছাত্ৰ ছাত্ৰীসকল মই আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ তোমালোক গণিত বিষয়ৰ 15 অনুশীলনী 15.3 প্ৰশ্নবিলাক কৰাই দিব লৈছোঁ গতিকে তোমালোকে ভালদৰে মন কৰিবা ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 15b আৰু 15a এই সকলোবিলাক প্ৰশ্ন কৰাই দিছোঁ গতিকে তোমালোকে যদি মোৰ আগৰ ভিডিঅ' নাই চোৱা এইটো ভিডিঅ'ৰ লিংকত বা তোমালোকে মোৰ আগৰ ভিডিঅ'ত তোমালোকে মোৰ প্লেলিষ্টত গৈ তোমালোকে আগৰ ভিডিঅ'বোৰ চাব পাৰিবা গতিকে প্ৰথমতে আহোঁ এতিয়া এই প্ৰশ্নকেইটা আলোচনা কৰোঁ কি দিয়া আছে তোমালোকৰ আয়তীয় ঘনকৰ প্ৰতিটো বাহুৰ দিশ প্ৰস্থ আৰু উচ্চতা যোগ তলত দিয়া আছে আয়তন নিৰ্ণয় কৰা গতিকে এই কেইটা বস্তুৰ মানে আয়তীয় ঘনকটোৰ আয়তন উলিয়াবলৈ গৈছে তাত দিয়া আছে আমাৰ কি চাই লওঁ দিশ দিয়া আছে তোমালোকৰ 13 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে তোমালোকৰ 10 সেন্টিমিটাৰ উচ্চতা দিয়া আছে তোমালোকৰ 8 সেন্টিমিটাৰ গতিকে আয়তীয় ঘনকৰ আয়তন কিদৰে উলিয়াব পাৰি তাৰ এটা সূত্ৰ আছে গতিকে তোমালোকে সূত্ৰটো মনত ৰখাৰ প্ৰয়োজন আছে গতিকে প্ৰথম তোমালোকে লিখিবা প্ৰথমতে তোমালোকে আয়তীয় ঘনকৰ আয়তন লিখিম আয়তীয় ঘনকটোৰ দিম আয়তন আয়তীয় ঘনকটোৰ আয়তন এইদৰে লিখি ল'ম ইয়াৰ পিছত তোমালোকে কি লিখিবা ইয়াৰ সূত্ৰ আছিলে কি মনত ৰাখিবা দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা তোমালোকে এই তিনিটা লিখিবা কি লিখিলোঁ মই দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গতিকে তোমালোকে পূৰণ কৰি চাবা কিমান হ'ব তোমালোকে 13 পাবা ইয়াৰ পিছত 10 আৰু ইয়াৰ পিছত তোমালোকে 8 পাবা গোটেইকেইটা পূৰণ কৰিবা প্ৰথমতে কি কৰিবা তোমালোকে 13 আৰু 8 পূৰণ কৰিবা 13 আৰু 8 পূৰণ কৰিলে কিমান হ'ব তোমালোকে চাইডত কৰি চাবা মই ইয়াতে তোমালোকে কৰি দেখুৱাই দিছোঁ 13 আৰু 8 পূৰণ কৰিলোঁ মই 8 3 গুণ 24 আৰু 8 গুণ 8 9 10 মানে কি হৈছে 100 কি ওলাইছে 4 ওলাইছে আৰু 104 লগত যদি 10 পূৰণ কৰা যায় 10 পূৰণ কৰিলে একেবাৰে সহজ তোমালোকে কি কৰিবা 104 লিখিবা কিন্তু এটা শূন্য বঢ়াই দিবা হৈ গ'ল মানে কিমান ওলালে তোমালোকৰ 1040 ওলালে গতিকে তোমালোকে লিখিবা 1040 কি আছিলে মানে চাবা সেন্টিমিটাৰ যদি আছে তোমালোকে কি লিখিবা ঘন সেন্টিমিটাৰ এইটো এটা উত্তৰ তোমালোকৰ হৈ গ'ল ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক কি দিছে নেক্সট প্ৰশ্নটো চাওঁ নেক্সট প্ৰশ্ন তোমালোকক বি দিছে কি দিয়া আছে আমি লিখি ল'ম প্ৰথমতে আমি কি দিয়া আছে লিখি ল'লোঁ দিয়া আছে আমাৰ হাতত কি দিয়া আছে চাই লওঁ তোমালোকক প্ৰস্থ দিয়া আছে গতিকে প্ৰস্থটো লিখি ল'বা প্ৰস্থ তোমালোকৰ কি দিয়া আছে দিশ দিয়া আছে কিমান লিখি লোৱা প্ৰশ্নটো মই তোমালোকক লিখি দিয়া নাই গতিকে প্ৰশ্নটো তোমালোকে নিজে চাই লিখি ল'বা প্ৰশ্নটো এবাৰ তোমালোকে চাই ল'ব পৰা দিশ দিয়া আছে 20 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে তোমালোকৰ 17 সেন্টিমিটাৰ উচ্চতা দিয়া আছে তোমালোকৰ 14 সেন্টিমিটাৰ গতিকে তোমালোকে কি লিখিবা দিশ দিয়া আছে তোমালোকৰ 20 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে তোমালোকৰ 17 সেন্টিমিটাৰ আৰু উচ্চতা তোমালোকক দিয়া আছে কিমান উচ্চতা তোমালোকক দিয়া আছে 14 সেন্টিমিটাৰ গোটেইকেইটা আমি লিখিলোঁ ইয়াৰ পিছত আমি কি লিখিম আয়তন এতেকে ইয়াত তোমালোকে লিখিবা এতেকে আয়তীয় ঘনকটোৰ আয়তন কি দিম দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা কি দিলোঁ দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গতিকে এতিয়া দিশ কিমান পালোঁ চাওঁ দিশ পালোঁ তোমালোকৰ 20 আৰু প্ৰস্থ পালোঁ তোমালোকৰ 17 আৰু পূৰণ পালোঁ তোমালোকৰ 14 গতিকে তোমালোকে কি পূৰণ কৰিবা প্ৰথমতে 20 আৰু 17 পূৰণ কৰিছোঁ আৰু কিদৰে পূৰণ কৰিবা পূৰণটো মই তোমালোকক ইয়াত দেখুৱাই দিছোঁ অলপ কি কৰিবা 20 আৰু 17 পূৰণ কৰিবা কি কৰিবা 0 7 2 14 আৰু 0 2 2 গতিকে তোমালোকে যোগ কৰিব 0 4 3 কি ওলালে 3 4 0 ওলালে তাৰপিছত আমি কি কৰিম ইয়াৰ পিছত আকৌ এটা 14 পূৰণ কৰিম 0 4 4 গুণ 16 6 বহিব উকলিব 1 4 3 গুণ 12কে তোমালোকে 13 লিখিবা 0 গুণ 0 0 4 গুণ 4 3 গুণ 3 গতিকে কিমান হ'ব যোগ কৰিলে 6 0 এফালে 7 4 গতিকে কি ওলালে আনসাৰ আমি চাওঁ
47 কি ওলালে আমাৰ আনসাৰ 4760 আমি দিম কি ঘন সেন্টিমিটাৰ এইদৰে তোমালোকে পূৰণ কৰি চাই ল'বা তাৰপিছত তাৰ উত্তৰ লিখিবা এইটো হ'ল তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটোলৈ যাবা সি নম্বৰ প্ৰশ্নলৈ যাবা ইয়াৰ নেক্সট প্ৰশ্নটো তোমালোকক দিয়া হৈছে কি দিশ দিয়া হৈছে তোমালোকৰ 7.5 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে 5.2 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 4.5 গতিকে গোটেইকেইটা দশমিকত আছে গতিকে প্ৰথমতে তোমালোকে কি কৰিবা ইয়াত আমাৰ কি দিয়া আছে আমি লিখি ললো প্ৰথমতে লিখিলো আমি দিয়া আছে আমাৰ কি দিয়া আছে আমাৰ দিশ কিমান দিছে চাই লওঁ দিশ দিছে 7.5 সেন্টিমিটাৰ এইদৰে আমি লিখি লম আৰু উচ্চতা কিমান দি আছে প্ৰস্থ দিয়া আছে উচ্চতা নহয় প্ৰস্থ 5.2 সেন্টিমিটাৰ আৰু উচ্চতা কিমান দিয়া আছে উচ্চতা তোমালোকৰ কি দিয়া আছে সমান উচ্চতা সমান দিছে তোমালোক 4.5 সেন্টিমিটাৰ হৈ গ'ল দশমিকত দিয়া আছে গতিকে আমি কি কৰিম এতেকে আয়তীয় এতেকে লিখিম আয়তীয় ঘনকটোৰ কি দিবা আয়তন আয়তীয় ঘনকটোৰ আয়তন কিমান হ'ব তোমাৰ ইয়াত লিখিবা তোমালোকে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা কি দিবা দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গতিকে দিশ তোমালোকৰ কিমান পালা চোৱা দিশ পালা তোমালোকৰ 7.5 5.2 আৰু ইনটু 4.5 গতিকে তোমালোকে এই দশমিক থকাবিলাক নাই বুলি ধৰি লোৱা ধৰিছো তোমালোকৰ 7.5 দিয়া আছে গতিকে তোমালোকে মই তোমালোক পূৰণ কৰি দেখাম এতিয়া 7.5 টো তোমালোকে দশমিক নাই বুলি ধৰা গতিকে প্ৰথমে তুমি 75 লিখা তাৰপিছত 52 লিখা 52 লিখা এই গোটেইকেইটা পূৰণ কৰা 2 5 গুণ 10 থাকিলে তোমালোকৰ 1 7 2 গুণ 14 14 কে 15 গতিকে আমি পূৰণ কৰিলো আকৌ দিম 5 5 গুণ 25 ৰ 5 বহাম উকলিব তোমালোকৰ 2 5 7 গুণ 35 37 37 গতিকে কি হ'ব 37 বহিব 37 গতিকে যোগ কৰি দিম যোগ কৰি দিয়ালে তোমালোকৰ কি হ'ব এফালে হ'ব তোমালোকৰ 0 এফালে 0 10 হৈ গ'ল এফালে 8 একে 9 হ'ব মানে কি হ'ল এফালে 3 মানে 3900 ওলালে গতিকে 3900 লগত আকৌ কি পূৰণ কৰিব তোমাক 45 পূৰণ কৰিবা 5 শূন্য গুণ 0 5 শূন্য গুণ 0 5 9 গুণ 45 ৰ 5 বহালো উকলালো কিমান 4 আর 5 3 গুণ 15 15 16 17 18 19 গতিকে কি হ'ব এইটো 19 হ'ব আকৌ কি দিম 4 ৰে পূৰণ কৰিম 4 শূন্য গুণ 0 4 শূন্য গুণ 0 4 9 গুণ 34 ৰ 6 বহিলে উকলিলে কিমান তোমালোকৰ 3 4 3 গুণ 12 13 14 15 গতিকে ইয়াত কি বহাম 15 হ'ব হাম এতিয়া কি গোটেইটা যোগ কৰিম 0 0 এফালে 5 হ'ব এফালে 9 আৰু 6 যোগ কৰিলে কি হ'ব 15 ৰ 5 9 আৰু 6 যোগ কৰিলে 15 ৰ 5 হ'ল উকলিলে কি 1 6 একে 7 আৰু এফালে তোমালোকৰ কি হ'ব 1 গতিকে কি ওলালে চোৱা 17550 ওলালে আৰু দশমিকৰ পিছত আমি কেইটা সংখ্যা বহাম চোৱা ইয়াত আছে আমাৰ এটা ইয়াতো এটা আছে গতিকে দশমিকৰ পিছত আমি তিনটা সংখ্যা দিব লাগিব গতিকে তিনটা সংখ্যা দিলে আমি ক'ত দিব লাগিব 1 2 3 মানে ইয়াত দশমিকটো বহাব লাগিব ক'ত বহাম দশমিকটো আমি 175.500 বহাম গতিকে দশমিকৰ পিছত 00 বিলাক লিখাৰ কোনো প্ৰয়োজন নাই গতিকে তোমালোকে কি লিখিব পাৰিবা 175.5 লিখিব পাৰিবা গতিকে ভালদৰে এবাৰ চাই লোৱা এই বস্তুটো তোমালোকে ইয়াত লিখিব লাগিব ক'ত লিখিব লাগিব ইয়াত গতিকে আমি ইয়াত উত্তৰটো মই পূৰণ কৰি দেখাই দিছো গতিকে তোমালোকে ইয়াত লিখিবা 175.500 আসলে গতিকে 00 বিলাক দিব নালাগে তোমালোকে লিখিবা এইটো ঘন সেন্টিমিটাৰ কি দিব লাগিব ঘন সেন্টিমিটাৰ আগৰ প্ৰশ্নতে উত্তৰ খালি ইয়াত দশমিকত দিয়া আছিল মানে কথা ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন পাবা এটো মই সি নম্বৰটো কৈ দিলো ইয়াৰ পিছত তোমালোকৰ সি ৰ পিছত তোমালোকে ডি নম্বৰ প্ৰশ্ন চাবা ডি নম্বৰ প্ৰশ্নটো তোমালোকৰ কি দিয়া আছে লিখিবা দিশ কিমান দিয়া আছে লিখি লোৱা দিশ কিমান দিয়া আছে দিশ তোমালোকৰ দিয়া আছে 3.5 সেন্টিমিটাৰ 3.5 মিলিমিটাৰ
আৰু তাৰপিছত তোমালোকৰ কি দিয়া আছে প্ৰস্থ কিমান দিয়া আছে লিখি ল'ম 2.3 মিলিমিটাৰ আৰু উচ্চতা কিমান দিয়া আছে এইটো লিখি লওঁ উচ্চতা কিমান দিয়া আছে সমান 2 মিলিমিটাৰ গতিকে আমি গম পালো দিশ পালো ইমান প্ৰস্থ পালো ইমান উচ্চতা ইমান পালো গতিকে আমি ইয়াৰ কি ওলাম এতেকে আয়তীয় ঘনকটোৰ আয়তন কি দিম আমি দিশ পূৰণ প্ৰস্থ পূৰণ কি দিম উচ্চতা গতিকে কি হ'ব দিশ কিমান হ'ব চোৱা দিশ তোমালোকৰ আছিলে 3.5 গতিকে 3.5 দিলো ইয়াৰ পিছত তোমালোকে দিবা 2.3 আৰু ইয়াৰ পিছত দিবা তোমালোকে 2 গতিকে গোটেইকেইটা পূৰণ কৰিবা প্ৰথম 3.5 পূৰণ কৰিবা 3.5 পূৰণ কৰিলে কিমান হ'ব পূৰণটো তোমালোকে চাই ল'বা প্ৰথমতে মই কি দিম ইয়াত 3.5 দিলোঁ তাৰপিছত 2.3 দিলোঁ গতিকে পূৰণ কৰিলোঁ 3 5 গুণ 15 3 5 গুণ 15 হৈ গ'ল 3 3 গুণ 9 9 1 10 এফালে 2 5 গুণ 10 থাকিলে 1 2 3 6 1 7 মানে কিমান ওলালে 508 মানে কি ওলালে 805 দশমিকত বহিব আমাৰ ইয়াত বহিব দশমিকত বহিব আমাৰ এইখিনিতে বহিব কাৰণ দশমিকৰ পিছত দুটা সংখ্যা আছে আৰু তাৰপিছত আমি কি 2 এটা পূৰণ কৰিম 2 এটা পূৰণ কৰিলে কি হ'ব 2 5 গুণ 10 2 0 গুণ 0 এফালে 1 আছিলে আৰু 2 8 গুণ 16 2 8 গুণ 16 গতিকে 16 দশমিক কি হ'ব দশমিকত বহিব ভালকৈ চোৱা দশমিক বহাব জানিব লাগিব 16.10 গতিকে তোমালোকে 16.10 লিখিব নালাগে তোমালোকে লিখিবা 16.1 বুলি লিখিলে হ'ব গতিকে তোমালোকৰ উত্তৰ কিমান পালা ভালদৰে এবাৰ চাই লোৱা 16 কি ওলালো মই 10 গতিকে তোমালোকে 10 নিলিখিবা তোমালোকে 1 লিখিবা আৰু কি লিখিব ঘন সেন্টিমিটাৰ এবাৰ পূৰণ কৰোঁতে অলপ সাৱধান হৈ কৰিবা যাতে ভুল নহয় 3 5 গুণ 15 3 3 গুণ 9 10 2 5 গুণ 10 2 2 6 7 এফালে কি ওলালে তোমাৰ 0 0 এফালে 8 গতিকে তাৰ লগত 2 2 5 গুণ 10 2 0 গুণ এফালে 1 আছিলে গতিকে একটো ভাল 2 8 গুণ 16 ইমানে হ'ব গতিকে উত্তৰ এইটোৱে লিখিব পাৰিবা ঘন মিলিমিটাৰ লিখিবা ঘন মিলিমিটাৰ এইটো সেন্টিমিটাৰ নহ'ব ঘন কি হ'ব মিলিমিটাৰ হ'ব কাৰণ এই ঘন মিলিমিটাৰ দিয়া আছিলে মত মিলিমিটাৰ দিয়া আছে গতিকে তোমালোকে ঘন মিলিমিটাৰ লিখিবা যদি তোমালোকৰ ইয়াত সেন্টিমিটাৰ দিয়া থাকে তেতিয়া তোমালোকে সেন্টিমিটাৰ লিখিবা ইয়াত তোমালোকৰ মিটাৰ দিয়া থাকিলে তোমালোকে ইয়াত ঘন মিটাৰ লিখিবা তোমালোকৰ ইয়াত যি মানে দিয়া থাকে তোমালোকে সেইটোৱে লিখিব লাগিব খালি ইয়াত ঘন মিলিমিটাৰ লিখিব লাগিব এইটো হৈ গ'ল তোমালোকৰ কেনৰ প্ৰশ্ন 1 নম্বৰৰ তোমালোকৰ দিনৰ প্ৰশ্নটো হৈ গ'ল ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 2 নম্বৰ প্ৰশ্নটো কি দিছে ইয়াৰ পিছৰ প্ৰশ্নটো মন কৰা এটা ঘনকৰ বাহুৰ দিশ 11 সেন্টিমিটাৰ হ'লে ঘনকটোৰ আয়তন কিমান ঘনক মানে কি তাৰ গোটেইবিলাক বাহু সমান থাকে দিশ প্ৰস্থ উচ্চতা এই তিনিটা বাহু কি থাকে সমান থাকে তাক আমি ঘনক বুলি কওঁ ঘনকৰ আয়তনৰ সূত্ৰটো বেলেগ আছে গতিকে তোমালোকে লিখিবা এতেকে আমি কি লিখিম এতেকে ঘনকৰ কি উলিয়াব লাগে আমাক বাহুৰ দিশ দিয়া আছে লিখি লওঁ আমি প্ৰথমতে লিখি লওঁ ইয়াত দিয়া আছে আমাৰ কি দিয়া আছে দিশ কিমান দিয়া আছে লিখি লওঁ দিশ কি দিয়া আছে বাহুৰ দিশটো বাহুৰ দিশ দিয়া আছে তোমালোকৰ কিমান 11 সেন্টিমিটাৰ এইটো তোমালোকে লিখি ল'বা তাৰপিছত লিখিবা এতেকে ঘনকটোৰ কি দিবা আয়তন উলিয়াবা কি উলিয়াবা ঘনকটোৰ আয়তন ঘনকৰ আয়তন কেনেকৈ লিখিম বাহু দিশ পূৰণ কি দিব মত ৰাখিবা দিশ পূৰণ দিশ যেহেতু গোটেইবিলাক আমাৰ দিশ প্ৰস্থ উচ্চতাৰ গোটেইবিলাক সমানেই গতিকে আমি দিশ লিখিছোঁ ইয়াৰ পিছত আমি 11 পূৰণ 11 পূৰণ 11 11 11 তিনিটা পূৰণ কৰিলে আমি কিমান হ'ব পূৰণ কৰি চাম গতিকে তোমালোকে পূৰণ কৰি চাব লাগিব কাৰণ মই তোমালোকক পূৰণ কৰি দেখুৱাই দিছোঁ চোৱা এবাৰ 11 পূৰণ 11 দিয়া 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 গুণ 1 এইদৰে কৰিবা গতিকে 1 2 1 তাৰপিছত আকৌ 11 পূৰণ কৰিব তাৰ লগত 1 1 গুণ 1 দিবা 1 2 গুণ 2
1 এগুণ 1 আকৌ দিবা 1 এগুণ 1 1 2 গুণ 2 1 এগুণ 1 যোগ কৰিবা 1 3 3 1 মানে কিমান ওলালে 1331 গতিকে তোমালোকে লিখিবা 1300 লিখিবা 1331 ঘন কি দিবা সেন্টিমিটাৰ এটো হৈ গ'ল এটো তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো হৈ গ'ল ইয়াৰ পিছত তোমালোক আৰু কেইবাটাও প্ৰশ্ন আছে গতিকে মই তোমালোকক আৰু প্ৰশ্ন এতিয়া কৰাই নিদু আৰু তিনটা প্ৰশ্ন আছে এই তিনটা মই নেক্সট ভিডিঅ তোমালোকক কৰাই দিম যাতে তিনটা প্ৰশ্ন তোমালোক গুটেখিনি সম্পূৰ্ণ হৈ যায় গতিকে তোমালোকে ভালদৰে মন কৰিবা ইয়াৰ সূত্ৰবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা যদি সূত্ৰবিলাক মনত ৰাখিব পাৰা আৰু সূত্ৰবিলাক তোমালোকে ঘৰত এখন বোৰ্ড চাৰ্ট বোৰ্ড এখন বনাবা সেই চাৰ্ট বোৰ্ডত তোমালোকে কিছু আৰ্ট পেপাৰে তোমালোকে সূত্ৰবিলাক লিখি উলমাই ৰাখিবা তেতিয়া তোমালোকে সূত্ৰবিলাক মনত ৰাখিব পাৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিঅ আকৌ লগ পাম আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই হসাইকৈ তোমালোকে উপকৃত হ'ব পাৰিছা তেতিয়ালে মোৰ চেনেলটো এবাৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা